দৰ্শকসকলক স্বাগতম জনাইছো। দেশৰ ইতিহাসত প্ৰথমবাৰ বাবে ৰেলৰ সংযোজন ঘটোৱা হৈছে কৃষকসকলৰ বাবে। আমি জনাই আছো সেই ভাল খবৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে কালি এই কথা। কৃষকসকলৰ সুবিধাৰ বাবে এখন বিশেষ ৰেলৰ সংযোজন ঘটোৱা হৈছে। দেশৰ ইতিহাসত প্ৰথমবাৰ বাবে কৃষক ৰেলৰ সংযোজন। এই ব্যৱস্থাই নতুন বজাৰ দিব দেশৰ কৃষকসকলক। বৃহৎ বৃহৎ চহৰলৈ সৰবৰাহ হ'ব উৎপাদিত সামগ্ৰী হ'ব। পোনপটীয়াকৈ এই ৰেলৰ দ্বাৰা উপকৃত হ'ব কৃষকসকল। আমি জনাই আছো এই ভাল খবৰটো কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে আৰু ইয়াৰ লগে লগে কৃষকসকলৰ বাবে যে এক আশাৰ বতৰা কঢ়িয়াই আনিছে সেই খবৰে আমি জনাই আছো। সেই খবৰটো দেশৰ ইতিহাসত প্ৰথমবাৰ বাবে কৃষক ৰেলৰ সংযোজন ঘটোৱা হ'ব, যাৰ জৰিয়তে কৃষকসকলে উৎপাদিত যিসমূহ সামগ্ৰী যিসমূহ ফচল তেওঁলোকে নতুন বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰিব। বৃহৎ বৃহৎ চহৰলৈ সৰবৰাহ কৰিব পাৰিব তেওঁলোকে উৎপাদিত সামগ্ৰী হ'ব। পোনপটীয়াকৈ এই ৰেলৰ দ্বাৰা উপকৃত হ'ব কৃষকসকল। কৃষকসকলৰ সুবিধাৰ বাবে শীততাপ নিয়ন্ত্ৰিত ৰেলৰ ব্যৱস্থা কৰিছে আৰু অতি শীঘ্ৰেই আহিব সেইখন বিশেষ ৰেল। দেশৰ ইতিহাসত প্ৰথমবাৰ বাবে কৃষক ৰেলৰ সংযোজন ঘটোৱা হৈছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিলে। बीते वर्षों में निरंतर ये प्रयास हुआ है कि गांवों में आधुनिक सड़कों के साथ साथ भंडारण की, कोल्ड स्टोरेज की आधुनिक व्यवस्थाएं खड़ी की जाए। हाल में इसके लिए 1 लाख करोड़ रुपए का स्पेशल फंड भी किसानों के लिए बनाया गया है। इसी साल देश के इतिहास में पहली बार चलते फिरते कोल्ड स्टोरेज यानी किसान रेल शुरू की गई है। इन प्रयासों से किसानों को नए बाजार मिल रहे हैं, बड़े शहरों तक उनकी पहुंच और बढ़ रही है और इसका सीधा प्रभाव ये पड़ रहा है यानी कि उनकी आय पर भी इसका प्रभाव पड़ रहा है। बीते वर्षों में निरंतर ये प्रयास हुआ है कि गांवों में आधुनिक सड़कों के साथ साथ भंडारण की, कोल्ड स्टोरेज की आधुनिक व्यवस्थाएं खड़ी की जाए। हाल में इसके लिए 1 लाख करोड़ रुपए का स्पेशल फंड भी किसानों के लिए बनाया गया है। इसी साल देश के इतिहास में पहली बार चलते फिरते कोल्ड स्टोरेज यानी किसान रेल शुरू की गई है। इन प्रयासों से किसानों को नए बाजार मिल रहे हैं, बड़े शहरों तक उनकी पहुंच और बढ़ रही है और इसका सीधा प्रभाव ये पड़ रहा है यानी कि उनकी आय पर भी इसका प्रभाव पड़ रहा है। আৰু ইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঘোষণা কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ মাজত যথেষ্ট এতিয়া উৎসাহ পৰিলক্ষিত হৈছে, যেটো কৃষকৰ বাবে এই বিশেষ সুবিধা দিয়া হৈছে। কৃষকৰ সুবিধাৰ বাবে শীততাপ নিয়ন্ত্ৰিত ৰেলৰ ব্যৱস্থা কৰা হৈছে আৰু যি আচলতে বছৰি আয়ৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব কৃষকসকলৰ। আৰু 1 লাখ কোটি ব্যয় কৰা হৈছে, এখন আঁচনি তৈয়াৰ কৰা হৈছে। এই বিশেষ আঁচনিৰ জৰিয়তে কৃষকসকল বিশেষকৈ লাভান্বিত হ'ব। এই ব্যৱস্থাই নতুন বজাৰ দিব কৃষকসকলক। বৃহৎ বৃহৎ বজাৰলৈ চহৰলৈ আচলতে সৰবৰাহ হ'ব তেওঁলোকে উৎপাদিত কৰা সামগ্ৰী হ'ব। পোনপটীয়াকৈ এই ৰেলখনৰ জৰিয়তে তেওঁলোকে পঠাব পাৰিব তেওঁলোকে উৎপাদিত সামগ্ৰী হ'ব। দেশৰ ইতিহাসত প্ৰথমবাৰ বাবে কৃষক ৰেলৰ সংযোজন ঘটোৱা হৈছে।